নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টি মই এক গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ। বিষয়টো হ'ল যোৱা বছৰ গুণোৎসৱত এক্সটাৰ্নেল ইভালুৱেটৰে তেখেতৰ কনফিডেন্সিয়েল যি ৰিপৰ্ট ছাবমিট কৰে অনলাইনত, সেই ৰিপৰ্টত তেখেতে কি কথা ছাবমিট কৰিছিলে সেই কথাখিনি আমি চাই লৈ পেলাই সেই কথাখিনিৰ ওপৰত আমি আলোচনা মৰ্মে সেইখিনিৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'ব লাগে। আমি সেই যাত যদি আমাৰ কিবা খুঁত পাইছে, কিবা ড্ৰবেক্স পাইছে, সেইখিনি আমি শুধৰাই পেলাই এই বছৰ গুণোৎসৱৰ কাৰণে আমি প্ৰস্তুতি ল'ব লাগে। আৰু যদি গুণোৎসৱত আমাক যোৱাবাৰ এক্সটাৰ্নেল ইভালুৱেটৰে কিবা অনলাইন ৰিপৰ্টিঙত আমাক কিবা পৰামৰ্শ দিছে, সেই পৰামৰ্শখিনি আমি কিদৰে মানি লৈ পেলাই আমি আগবাঢ়োঁ, এইখিনিৰ ওপৰত এটি একশ্যন টেকেন ৰিপৰ্ট আমি বনাব লাগে। আৰু সেই ৰিপৰ্টটি বা সেই ব্যৱস্থাখিনি এইবাৰ এক্সটাৰ্নেল ইভালুৱেটৰে পৰ্যবেক্ষণ কৰিব আৰু পৰ্যবেক্ষণ কৰি তেখেতৰ অবজাৰ্ভেশ্যন ৰিপৰ্টত সেই কথাখিনি উল্লেখ কৰিব। গতিকে এইবাৰ এক্সটাৰ্নেলৰ এটা ইম্পৰ্টেণ্ট পইণ্টেই হৈছে এক্সটাৰ্নেল ইভালুৱেশ্যনৰ যোৱা বছৰ গুণোৎসৱত এক্সটাৰ্নেল ইভালুৱেটৰে দিয়া অবজাৰ্ভেশ্যন ৰিপৰ্ট বা কনফিডেন্সিয়েল ৰিপৰ্টৰ ওপৰত কি একশ্যন লোৱা হ'ল সেইটো। গতিকে সেই একশ্যন কিদৰে ল'ব তাৰ কাৰণে আপোনালোকে এক্সটাৰ্নেলে কি ৰিপৰ্ট দিছিল সেইটো জানিব লাগিব। আৰু সেইটো চোৱাৰ ওপৰত এটি ভিডিঅ' মই প্ৰায় 8 মাহ আগত প্ৰস্তুত কৰিছিলোঁ আৰু সেই ভিডিঅ'টো আপলোড কৰিছিলোঁ। সেইটো মতে যোনে যোনে সেই একশ্যন টেকেন ৰিপৰ্ট প্ৰস্তুত কৰিলে গোটেই অবজাৰ্ভেশ্যনখিনি পঢ়ি লৈ পেলাই তেওঁলোকৰ কাৰণে ভেৰি ৱেল এণ্ড গুড। আৰু যোনে এতিয়া বৰ্তমানলৈকে গম নাপায় যে যোৱা বছৰ এক্সটাৰ্নেল ইভালুৱেটৰে তেখেতৰ কনফিডেন্সিয়েল ৰিপৰ্টত কি ৰিপৰ্ট দিছিলে, তেওঁলোকৰ কাৰণে আজিৰ ভিডিঅ'টি। তেওঁলোকক মই কিদৰে এই এক্সটাৰ্নেল ইভালুৱেটৰে দিয়া ৰিপৰ্টটি অবজাৰ্ভেশ্যন ৰিপৰ্টটি চাব লাগে মই আজি ভিডিঅ'টোত দেখুৱাম। যোৱা 8 মাহ আগতে প্ৰস্তুত কৰা ভিডিঅ'টিত যোনটো প্ৰচেছ আছিলে, প্ৰচেছটি এতিয়া কিছু পৰিৱৰ্তন হৈছে। গতিকে মই আজি ভিডিঅ'টিত মই আপোনালোকক আকৌ এবাৰ দেখুৱাম কিদৰে এই এক্সটাৰ্নেল ইভালুৱেটৰে দিয়া কনফিডেন্সিয়েল ৰিপৰ্টটি চাব লাগে। আপোনালোকে গুগল ক্ৰম ব্ৰাউজাৰলৈ যাব আৰু চাৰ্চ বাৰত গৈ পেলাই গুণোৎসৱ 2025 বুলি টাইপ কৰিব। আৰু গুণোৎসৱ 2025 বুলি টাইপ কৰাৰ পাছতে আপোনালোকে স্ক্ৰীনত আছাম গুণোৎসৱ বুলি পাব ব্লু কালাৰত, আৰু গুণোৎসৱ 2025.in থাকিব। তাতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে গুণোৎসৱৰ যোনটো পেজ, সেই পেজটো খোল খাই আহিব। ইয়াতে আপোনালোকে গুণোৎসৱৰ সম্পূৰ্ণ তথ্যখিনি পাব, কণ্টেক্ট নাম্বাৰ আৰু ইমেইল ID বা গুণোৎসৱৰ যি এপ নতুনকৈ লঞ্চ হৈছে এই এপৰ লিংক সকলো বস্তু পাব আৰু ইউজাৰ মেনুৱেলছ গাইডলাইনছ চব পাব। আৰু ইয়াতে আমি যিহেতু যোৱা বছৰৰ আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰে দিয়া যি কনফিডেন্সিয়েল ৰিপৰ্ট তাক চাব বিচাৰিছোঁ, তাৰ কাৰণে আমি প্ৰথম লগইন কৰিব লাগিব। গতিকে আমি লগইন অপশ্যনটো ক্লিক কৰি ল'লোঁ। ক্লিক কৰাৰ লগে লগে আমি বহুতকেইটা লগইন পাম, ষ্টেট লগইন, ডিষ্ট্ৰিক্ট লগইন, ব্লক লগইন, স্কুল লগইন আৰু এক্সটাৰ্নেল ইভালুৱেটৰ লগইন। তাৰে আমি যিহেতু স্কুল লগইন কৰিম, গতিকে আমি স্কুল লগইনটো ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে আপোনালোকে ইউডাইছ কোড আৰু পাছৱৰ্ড এণ্টাৰ কৰি লগইন কৰা অপশ্যনটো পাব। আৰু ইয়াত আমি পাছৱৰ্ড হিচাপে স্কুলখনৰ ইউডাইছ কোডটোকে ব্যৱহাৰ কৰিম আমাৰ ডিফল্ট পাছৱৰ্ড হিচাপে। গতিকে ইউডাইছ কোডটো প্ৰথমতে লগইন ID হিচাপে দিম আৰু তাৰপাছত আমি স্কুলৰ যি ইউডাইছ কোড তাকে আমি পাছৱৰ্ড হিচাপেও দি লগইন বটনটো ক্লিক কৰি দিম। গতিকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যি এই পাছৱৰ্ডটো চেঞ্জ কৰাৰ অপশ্যনটো আহিব। গতিকে আপোনালোকে নতুন পাছৱৰ্ড এটা দি ল'ব আৰু সেই পাছৱৰ্ডটো আপোনালোকে মনত ৰাখিব। মনত ৰখাৰ পিছতে আপোনালোকে পিছৰ ষ্টেপলৈ আগবাঢ়িব পাৰিব। গতিকে এটা সহজে মনত থকা এটা পাছৱৰ্ড আপোনালোকে দি দিব। দিয়াৰ পিছত আমি লগইন কৰাৰ পিছত এনেধৰণৰ স্কুলৰ ডিটেইলছটো ওলাই আহিব। ওলাই অহাৰ পাছত আমি ইয়াতে এই ওপৰত স্কাই কালাৰত থকা 4টা ডটত আমি ক্লিক কৰি দিম। ক্লিক কৰাৰ লগে লগে ডেছবৰ্ডত থকা সম্পূৰ্ণ তথ্যখিনি ওলাই আহিব। আৰু তাৰে আমি লাষ্টৰ ফালৰ পৰা 3 নম্বৰত থকা যি এক্সটাৰ্নেল ইভালুৱেটৰ অবজাৰ্ভেশ্যন ৰিপৰ্ট 2024 সেইটো যিহেতু চাম, সেইটো আমি ক্লিক কৰি ল'ম। আৰু ইয়াতে আপোনালোকে দেখা পাইছে গোটেই ডিটেইলছখিনি ওলাই গৈছে আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ কেনেকুৱা পালে বা ষ্টুডেণ্ট বেছিক একাডেমিক পাৰফৰ্মেঞ্চ কেনেকুৱা পালে, ইন'ভেশ্যন বাই টিচাৰ এণ্ড ষ্টুডেণ্টছ কিবা পালে নেকি, আৰু আটাইতকৈ ডাঙৰ একশ্যন টেকেন অন লাষ্ট ইয়েৰ গুণোৎসৱ 2023 অবজাৰ্ভেশ্যন অফ এক্সটাৰ্নেল ইভালুৱেটৰ্ছ। ইয়াত যোৱা 23 চনৰ এক্সটাৰ্নেল ইভালুৱেশ্যনত যি ৰিপৰ্ট দিছিলে তাৰ ওপৰত কি একশ্যন লৈছে সেই কথাখিনি ইয়াত উল্লেখ কৰিছে। ঠিক একেদৰে এই বছৰ থাকিব যে 2024 চনৰ যি অবজাৰ্ভেশ্যন এক্সটাৰ্নেল ইভালুৱেটৰ আছিল তাৰ ওপৰত কি একশ্যন লৈছে এই কথাখিনি ইয়াত স্পষ্টকৈ উল্লেখ থাকিব। আৰু এই কথাখিনিৰ ওপৰত এবাৰ গুৰুত্ব আৰোপ কৰা হৈছে। গতিকে আমি ইয়াতে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত হওক, ৰিমাৰ্কছৰ ক্ষেত্ৰত কি লিখিছে, একাডেমিক পাৰফৰ্মেঞ্চৰ ক্ষেত্ৰত কি লিখিছে, ইন'ভেশ্যনৰ ক্ষেত্ৰত কি লিখিছে, এই গোটেইখিনি কথা আমি ভালকৈ পঢ়ি শুনি তাৰ ওপৰত আলোচনা কৰি এই অহা বছৰৰ কাৰণে আমি একশ্যন টেকেন ৰিপৰ্ট বনাব লাগিব।